পুন্দুবনা আলিলি গাঙা হয় মাজুলীৰ প্ৰান্তে প্ৰান্তে চলিছে এতিয়া আলি আই লৃগাঙৰ ব্যাপক প্ৰস্তুতি গীতে মাতে মাজুলীৰ আকাশ বতাহ এতিয়া মুখৰিত কৰি তুলিছে ফাগুন মাহৰ প্ৰথমটো বুধবাৰত অনুষ্ঠিত হ'ব মিচিংসকলৰ বৃহৎ কৃষিভিত্তিক উৎসৱ আলি আই লৃগাং মই পৰিৱেশ দেখুৱাইছে কেমেৰাত দিব্যই এনেদৰে পৰম্পৰাগত সাজ পৰিধান কৰি মিচিং এইসকল কনেঙে উৎসৱ আলি আই লৃগাং উদযাপনৰ বাবে ব্যাপকভাৱে প্ৰস্তুতি কৰিছে পুৱাৰ পৰা আচলতে সন্ধিয়া ভাগলৈকে তেওঁলোকে আখৰা চলাইছে আৰু পৰম্পৰাগতভাৱে এই উৎসৱ উদযাপনৰ বাবে যাৱতীয় সকলো ব্যৱস্থা ইতিমধ্যে গঢ়ি তুলিছে ফাগুন মাহৰ প্ৰথমটো বুধবাৰত অনুষ্ঠিত হ'ব এই উৎসৱ আৰু তাৰ বাবে গাঁৱে গাঁৱে সুন্দৰ আয়োজন ব্যাপক প্ৰস্তুতি গাঁওবাসী সাজু হৈছে ফাগুন মাহ প্ৰাকৃতিকভাৱে ৰঙৰ এই উৎসৱ আৰু প্ৰাকৃতিকভাৱে চহকী হৈ পৰিছে মাজুলীৰ আকাশ বতাহ আৰু তাতেই কনেঙৰ এনেধৰণৰ পৰম্পৰাগত নৃত্যৰ আখৰা ডোগাপুন পুন্দুবনা আলিলি গাঙা দুবনা লেলমাৰ বাংমান দুবনা নিবগালোগা তবংকা গণৰু গংগা তবংকা পংকেৰা পছমানা আৰু এনেদৰে আচলতে প্ৰস্তুতি চলিছে মাজুলীৰ বিভিন্ন প্ৰান্তত দেখিবলৈ পোৱা গৈছে আলি আই লৃগাঙৰ এনে ব্যাপক প্ৰস্তুতি আৰু পৰম্পৰাগতভাৱে সকলো সাজু হৈছে গাঁৱে গাঁৱে প্ৰস্তুতি পূৰ্ণগতিত চলিছে ফাগুন মাহৰ প্ৰথমটো বুধবাৰে অনুষ্ঠিত হ'ব মিচিংসকলৰ এই কৃষিভিত্তিক উৎসৱ কৃষক ৰাইজ সাজু হৈছে গাঁওবাসী সকলোৱে প্ৰাণৰ হেঁপাহৰ তেওঁলোকৰ এই কৃষিভিত্তিক উৎসৱ উদযাপনৰ বাবে সকলো ধৰণৰ প্ৰস্তুতি গঢ়ি তোলা পৰিলক্ষিত হৈছে